চলি গইলা ৰঘুমণি আনন্দিত মন সংগে চলে ভাৰ জাহিতা ধীরে ধীরে পয়া গয়া গহি নকান রাম হরি রাম হরি ভোলা জন রাম হরি রাম হরি ভোলা জন
কি মন্ত্ৰীদেৱ আপুনি ইয়াত অযোধ্যাৰ সকলো প্ৰজাৰ মংগলে পিতৃদেৱবোৰ আছেনে কুশলে? তোমাৰ পিতৃদেৱ পৰলোকে যিদিনা অন্ধমুনিয়ে তেওঁক দিছিল অভিশাপ সেইদিনাই তেওঁ হৈছিল মৃত্যু। ইমান দিন জীয়াইছিল কেৱল তোমাৰ মুখ চাই। তোমাৰ বিচ্ছেদ বেদনাৰ সহিব ক্ষমতা তেওঁ নাছিল ৰাম। এনে স্নেহময় পিতা সংসাৰত কাৰ আছিল? নোৱাৰিলে মন্ত্ৰীদেৱ তেওঁক 14 বছৰ জীয়াই ৰাখিব। ভাগ্যহীন মই তেওঁৰ মৃত্যুৰ শয্যাটো এক বিন্দু অশ্ৰুজল পেলাবলৈ নাপালো। ৰাম সমগ্ৰ অযোধ্যাবাসীক লগত লৈ ভৰতে তোমাক ঘূৰাই নিবলৈ আহিছে। ঘূৰাই নিবলৈ আহিছে? কিয় মন্ত্ৰীদেৱ হাই ভৰতে কি সিংহাসন গ্ৰহণ নকৰিল? নাই ৰাম, সিংহাসন তোমাৰ বাবে শূন্য হৈ আছে। ভৰতে তোমাক ঘূৰাই নি পূৰ্ণ কৰিব সেই শূন্য সিংহাসন। মোৰ দ্বাৰা পূৰ্ণ হ'ব সেই সিংহাসন? স্বৰ্গগত পিতাৰ কি সত্য ৰক্ষা নহ'ব? মোৰ কাৰণে পূৰ্ণ শ্লোক মহাৰাজ দশৰথ আজি নৰকামি হ'ব? নহয় ৰাম, যি যজ্ঞত আৰম্ভ হৈছে তাত পূৰ্ণাহুতি দি পুত্ৰৰ কৰ্তব্য পালন কৰাটো। এই কথা ক'বলৈকে মই শিবিৰত সকলোকে এৰি থৈ দৌৰি আহিছো তোমাৰ কাষলৈ। এতিয়া মই আহিলোহে ৰাম। নিশ্চিত হোৱা পিতৃ বিদেশী ৰাজন, মোৰ কাৰণে তোমাক নৰকামি কৰিব নোৱাৰো। স্বৰ্গতো থাকি যায় চিৰশান্তি লাভ কৰা। হাই কিছে হতভগা মই তেওঁৰ মৃত্যুৰ শয্যাটো তেওঁৰ মুখনি এবাৰ নয়ন ভৰি চাবলৈ নাপালো। কি সংকটত পেলালা ৰামে? কিবা ধৰে পিতৃ স্বাৰ্থপৰ সমাপন। হাই লক্ষ্মণ, হাই লক্ষ্মণ, লক্ষ্মণ! কি আচৰিত! জনহীন অৰণ্যৰ মাজত শুনিছো জনতাৰ তীব্ৰ কোলাহল। হস্তি, মহী আৰু হৰিণাৰ জাকবোৰে ভয়ত যেনি তেনি পলাইছে কিয়? কিয় এনে হ'ল? কোনোবা ৰজা মৃগয়ালৈ আহিছে নেকি? নহয় নহয়, হৱাচোন গজৰথী, গজাৰথী, ঐশ্বৰথী আৰু পদাতিক সৈন্যৰে গঠিত এক বিৰাট চতুৰংগ জনসজ্জে সজ্জিত হৈ সেইফালে আহিব লাগিছিল। যাও সুবিক্ষি চাৰিওফালে নিৰীক্ষণ কৰো সিহঁতৰ গতিবিধি মই।
তোমাক কোনে দিলে লক্ষ্মণ? আকাশে দিছে, বতাহে দিছে, বলৰ পশু পক্ষীয়ে দিছে। ঘৰত ইয়ালৈ কিয় আহিছে জানা? কিয় আহিছে লক্ষ্মণ? পথৰ কণ্টক দূৰ কৰিবৰ কাৰণে। কোনটোৰ পথৰ কণ্টক? পথৰ কণ্টক তেওঁ শ্ৰেষ্ঠ ভক্তি ৰাঘৱ। আইছা পুত্ৰ, তুমি তুমি কি কৈছা লক্ষ্মণ? চতুৰ্দশ বছৰ হওঁতে অযোধ্যাত ঘূৰি গৈ নোৱাৰে যাতে কৰিব ৰাঘৱে সিংহাসন আৰোহণ। তাৰ বাবে শক কন্যা ভৰতে যুদ্ধ যাত্ৰা কৰিছে, ৰাঘৱৰ হত্যাৰো দিছে। এই কথা সত্যনে লক্ষ্মণ? সত্য। দাদা, যাওঁ মই শত্ৰুৰ ঘটনাৰ সমুচিত দণ্ড দিবলৈ। বন্দী কৰি ভৰতক লৈ তোমাৰ কাষে স্বপ্নতাৰ চিৰদিনৰ বাবে বিলীন কৰি মই শূন্যৰ বুকুতে। ই মোৰ বিশ্বাস নহয় ৰঘুমণি। সত্যই যদি ঘৰত আহিছে, তেওঁ তোমাৰ আশীৰ্বাদ ল'বলৈ আহিছে। তেওঁৰ কোনো অভিপ্ৰায় মই কল্পনা কৰিব নোৱাৰো। স্থিৰ কণ্ঠে সজাগ দৃষ্টিৰে অপেক্ষা কৰা সীতা। যি দেখিছা তাৰ তুলনা নাই, যি শুনিবা সি কল্পনাৰো অতীত। তুমি নীৰৱে ৰক্ষণ নবুজিলো একো। আই প্ৰণাম গ্ৰহণ কৰিবা। উঠা সতোষ ন? কি তোমাৰ এনে তীক্ষ্ণ দৃষ্টি কিয় আই? দেখি তব প্ৰসন্ন বদন, ভাৱ হয় মনে মাতৃৰ আনন্দত কটাইছা জীৱন। অযোধ্যাৰ প্ৰসাদতকৈও অধিক সুখ যেন লভিছা বনত। তেনেহলে আৰু আশা নাই মাতৃ? কিহৰ আশা সতোষ ন? অযোধ্যালৈ ঘূৰি যোৱাৰ আশা। অযোধ্যালৈ ঘূৰি যাম? বনবাসেই ভাল মাতৃ, বন যে নেশান্তিময় এই কথা মই আগতে জনাই নাছিলো। যদি তোমাৰ আৰু দাদাহঁতৰ অনিষ্ট নহয়, তেন্তে ময়ো বনত থকাৰ ইচ্ছা কৰো। বাৰু, তাৰ পিছৰ কথা। বৰ্তমান অযোধ্যাৰ শুভ সংবাদ জনোৱা। সকলো কুশলে আছেনে? সকলো কুশল মাতৃ, কিন্তু পিতৃদেৱ নাই ইহ সংসাৰত। পিতাৰ সংবাদ পাইছো সতোষ ন? ব'লা সতোষ ন, পথ আনতে ক্লান্ত তুমি। প্ৰতিৰোধ কৰোঁগৈ শুশ্ৰূষা তোমাৰ। ব'লা মাতৃ। দাদা, দাদা। চোৱা চোৱা সীতা, কোন সেইজন নবীন সন্যাসী অৰ্তনাতে বনভূমি কৰি মুখৰিত এইফালে আহিছে দৌৰি। কি আচৰিত! সেয়া যে ভৰত। দাদা, দাদা, ভৰত, দাদা, ভৰত, দাদা, ভৰত, দাদা, ভৰত। দাদা। প্রাণাধিক প্রাণাধিক স্নেহৰ অনুভূতি। তিৰসীন বেশীৰে তই কিয়নো আহিলি ভাই মোৰ সন্মুখে? দাদা, তোমাক নিবৰ বাবে অযোধ্যাপুৰীবাসীগণ আহিছে ইয়াত। বিবাদৰ দুৰ্দণ্ড শিৰোধাৰ্য কৰি কিয় তুমি আহিলা বনত? নাৰী জাতিৰ স্বভাৱতে বক্ৰবোৰ ঢুকিলা, কিয় তুমি বিসৰ্জিলা দাদা নিজ অধিকাৰ? স্নেহৰ অনুজ দাদা, নকৰিবি মাতৃ নিন্দা।
নাই তেওঁ কোনো অপৰাধ পিতৃ সত্য পালিবৰ বাবে স্ব ইচ্ছাই নিৰ্বাসন মই কৰিছো বৰণ সকলো বুজিছো দাদা, কিন্তু অযোধ্যাৰ মধ্যমণি বিনা অযোধ্যাতে হৈছে শ্মশান। অৰাজক অযোধ্যা আজি শূন্য সিংহাসন। চুপ ঘৰত তই ৰাজ সিংহাসন নকৰ গ্ৰহণ যা ভাই ঘূৰি যা অযোধ্যাৰ অভিমুখে ৰাজ্যলৈ গৈ সিংহাসন গ্ৰহণ কৰি শান্তিৰে প্ৰজাসকলক দাদা, তোমাৰ অবিহনে কাৰ সাধ্য আছে জিলিকাই ৰাখিব অযোধ্যাৰ ৰাজ সিংহাসন? অভিশাপত উন্নীত হম যদিহে মই তব সত্য সিংহাসন গ্ৰহণ কৰো। গতিকে দাদা, ঘৰত লোহে যোগ্য তব আসনৰ প্ৰাণন্তেও অধিষ্ঠিত নহব ঘৰত। স্নেহৰ অনুজ তই কাৰ ওপৰত কৰ অভিমান কৰ্মপুত্ৰে বধা আছে এই ত্ৰিসংসাৰ নিজ নিজ কৰ্মৰ ফলে তিৰস্কাৰ পুৰস্কাৰ সন্মান প্ৰাপ্য মানৱ স্বৰ্গগত পিতৃদেৱেতো 14 বছৰৰ বাবে ৰাজ্যভাৰ কৰিছে অৰ্পণ বিনা প্ৰতিবাদে পালন কৰ ভাই পিতৃৰ আদেশ 14 বছৰৰ অন্তে ইচ্ছা হলে ৰাঘৱ ৰাজ্যভাৰ কৰিবা অৰ্পণ। 14 বছৰ কিয় মাতৃ এদিনৰ বাবেও ৰাজ্যভাৰ মই নকৰো গ্ৰহণ। পিতা সত্যক পালি মই থাকিম মনত। ঘূৰি যোৱা তুমি অযোধ্যা নগৰে। দেখিছা দেখিছা পিতা ভৰততকৈ নিৰ্গুণ আছে কোনো এই সংসাৰত সহস্ৰ প্ৰণাম হে মধ্যম অগ্ৰজ ইমান দিব্য অহংকাৰ আশীন মনত প্ৰিয় পাত্ৰ বুলি মই ৰাঘৱৰ কিন্তু ভাতৃভাৱে শিশু মই তোমাৰ কাষত আজি মোৰ কোনো খুব নাই আশীৰ যত মানে মেঘ মোৰ মনৰ গোপন কক্ষ অশ্বধৰে বিপদ দিছো তোমাৰ শ্ৰীচৰণত ও প্ৰাণৰ লক্ষণ তোৰ ভাতৃপ্ৰেম জগত দুৰ্লভ। ঘৰত ঘূৰি যোৱা অযোধ্যালৈ লক্ষ্মণক লৈ। দাদা, ক্ষমা কৰ স্নেহৰ অনুজ কাল অন্তে চাৰি ভাতৃ অযোধ্যাত ঘটিব মিলন তাৰ পূৰ্বে অযোধ্যাত নুঘূৰে শুনা দাদা, কোনো নুঘূৰিব এই পৰতো মাতৃকৈকেয়ে কৰক অযোধ্যাৰ ৰাজ সিংহাসন গ্ৰহণ। আজীৱন সেবিম মই দাদা তোমাৰ চৰণ। ঘৰত ৰঘুমণি তোক মই কৰিছো আদেশ অযোধ্যালৈ ঘূৰি যা স্নেহৰ ভাৱে পতা বৰ্গক কৰকৈ শাসন নিষ্ঠুৰ ৰাঘৱ শিৰোধাৰ্য আদেশ কিন্তু নকৰিব কি শব্দ ৰাজপুৰে মই নন্দিগামী ৰাজধানী কৰিম স্থাপন। সেই অগ্ৰজ দিয়া পাদুকা তোমাৰ ৰজা হব পাদুকা যুগল মই হম ৰাজপাটনি। ধন্য তুমি ৰামৰ অনুজ ধন্য ৰত্ন গৰ্ভা জননী তোমাৰ। সেয়ে যদি ইচ্ছা পাব নে ভাই পাদুকা জীৱন অযোধ্যাৰ প্ৰজাপুঞ্জ কৰকৈ শাসন স্নেহৰ ভাই লক্ষ্মণ দাদা আদাংগৈ মোৰ পাদুকা জীৱন ভাল দাদা দেৱগণ বজোৱা দুন্দুভি এবে পুষ্পবৃষ্টি কৰা পৰীক্ষণ জয় ৰাঘৱৰ জয় ভৰতৰ জয় জয় ৰাঘৱৰ জয় দাদা, দয়া কৰি এবাৰ পদযুগত পাদুকা স্থাপন কৰা। দেখা দে
ৰামৰ লীলা পাদুকাত পদ যুগ স্থাপন কৰিলা হে হৰি নাৰায়ণ তোমাৰ অনন্ত লীলা বুজে কোন বুজে কোন জন পিতা সত্যতম পূৰ্ণ হে ৰাম শূন্য প্ৰাণে কৰিছে ঘৰত 14 বছৰৰ অন্তে এদিনৰ বাবেও গ্ৰহণ নকৰি কিন্তু এই গুৰুভাৰ সেইদিনা নেদেখি যদিহে তোমাৰ চৰণ তুষাৰ নলে প্ৰাণ মোৰ দিন বিসৰ্জন চা ভাই প্ৰাণ খুলি মই তোক দিছো আশীৰ্বাদ জয় ৰাঘৱ জয় জয় ভৰতৰ জয় জয় ৰাঘৱ জয় 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 रा